प्रभु कोनोबा जदि मनुष्य जदि मृत्यु समय तुमार সেই গুণ আৰু কৰ্মৰ যিমানবোৰ ছয় আছিল এইবোৰক যদি মৃত্যুৰ সময়ত কোনোবাই বোলে অকণমান গায় প্ৰভু সেইজনে এইখন পৃথিৱীত কৰা যিমানবোৰ পাপ এই পাপবোৰ মৃত্যুৰ সময়ত তোমাৰ নামটো কীৰ্তন কৰে প্ৰভু কৰি থোৱা কৰ্মৰ পাপ সববোৰ বিনাশ এয়াই তোমাৰ সেই গুণময়ৰ তোমাৰ সেই গুণশীল নামৰ তোমাৰ এহি অপূৰ্বৰ স্বৰূপ আৰু এয়া হৈছে কোনো বিনাশ নোহোৱা পৰম ব্ৰহ্ম তোমাৰ এই গুণ আৰু তোমাৰ নাম লোৱাৰ লগে লগে পাপ বিনাশ হৈ তেওঁ পৰম ব্ৰহ্মৰ লগত লীন হয় কিন্তু হে বনমালী মোৰ এটা কথাতে দুখ লাগে মোৰ মনত বৰ দুখ লাগি আছে যিসকল লোকে তোমাৰ এই হৰি নামটো তোমাৰ পৰা বিমুখ হৈ গ'ল অৰ্থাৎ তোমাৰ নামটো কোনেও নাগায় কিছু লোকসকলে বা তোমাৰ সন্মুখলৈ নাযায় সেইখিনিতে মোৰ মনে আজি ইমান বেয়া লাগিছে প্ৰভু কাৰণ সেইজন মনুষ্যই সেইজন পাপাচাৰীয়ে নিজৰ কৰ্মতে সদায় ব্যস্ত হৈ থকা কাৰণে তেওঁলোকে যি জন্ম হল মনুষ্যৰ এই জন্মটোকে বেঠাই খেদি তোমাক সেৱা নকৰিলে প্ৰভু মোৰ এইখিনিতে বৰ দুখ লাগে নাৰায়ণ মনৰ দি স্থিতি কৰিছিল যে সোণৰ বিষয়সকল আগত কোৱা মানে আমাকে কৈ আছে এই লোকসকল ইমান ধুনীয়া এখন ভাৰতৰ ভূমিত ইমান ধুনীয়া এখন মৰিগাঁৱৰ ডিষ্ট্ৰিক্টতেই ইমান ধুনীয়া এজাৰবাৰীত অৰ্থাৎ আমি আশ পাছতেই ইমান ধুনীয়াকৈ মানুহৰ দেহটো ল'লোঁ দেহটো দুদিনীয়া বহুত কৰ্ম কৰিছোঁ এই লোকসকল এই কৰ্মৰে পুনৰুক্তি জনক পুনৰুক্তি মৰণক বাৰে বাৰে ফেৰিয়া আমি গাহস্য ধৰ্মত থাকিও একমাত্ৰ এইজন ভগৱন্তক যদি আমি অকণমান সময় দি তেওঁক যদি সেৱা কৰিব পাৰোঁ আৰু তেওঁ গুণৰ গীতক যদি আমি অকণমান গাব পাৰোঁ তেতিয়াহ'লে আমি পৃথিৱী পেলাটো কি ব্ৰহ্মক চিন্তন কৰাৰ কাৰণে আমাক অবিনাশ্য দিনাখন এৰা এৰি নাই সেই নামেৰে যদি আমি কৰি যাব পাৰোঁ বুলি
সেইসকলে সদায় কি কৰি থাকে আশাত বন্দী হৈ থাকি এদিনাখন তাক কি কৰে তালে বিনাশ কৰি অৰ্থাৎ মানুহৰ দেহটো লৈ যে আহিলো এই কালে এদিন ইয়াতে শূন্য কৰি পেলায় কাৰণ তোমাৰে যিটো কাল এইটোৱে মহাকাল এইটোৱে তুমি তোমাৰে মূৰ্তি আৰু তোমাৰে সেইটো ব্ৰহ্মময় তোমাৰে আন এটা স্বৰূপ এই প্ৰভু এনেদৰে লোকসকলে সংসাৰৰ সুখতে পৰি থাকি কালে বিনাশ কৰি সেইকাৰণে মহাপুৰুষ মাধৱদেৱ কি বুলি গাইছিল ভদ্ৰ আশা কৰি আমাক যে এটা কাল এটাই ভৈখনৰ তলতেই হওক সন্মুখতে হওক মূৰৰ ওপৰতে হওক বাওঁফালে হওক সোঁফালে হওক পিছৰফালে হওক এটাই যে কাল এটাই যে গিলি গিলি আহি আছে আমি গমকে পোৱা নাই আমাৰ চেতনে নাই এয়া হৈছে হে প্ৰভু তোমাৰ এহা মহাকালৰ মূৰ্তিময় ব্ৰহ্মময় তুমি প্ৰভু সেইসকলৰ লোকে যিসকলে সেৱা নকৰে সেইসকলে কালতে এদিনাখন গুচি যায় প্ৰভু এয়া হৈছে সেইকাৰণে মোৰ সদায় ভয়টো নুগুচে কাৰণ মোৰো সেই একেই অৱস্থা হ'ব পাৰে প্ৰভু ময়ো কিজানি এনেদৰে কি হ'বলগীয়া হয় সেইবিলাকতে লাগি যদি থাকোঁ এদিনাখন মোৰ বিনাশ হৈ যাব পাৰে প্ৰভু কিন্তু তুমি যে সমস্তৰ ভয়ক নাশ কৰা তুমি অনন্ত আৰু তুমি দৈত্যাৰী আৰু তুমি যোগ্য ভগৱন্তৰ দিব্যৰূপে থাকা তুমিয়ে পুৰুষোত্তম অৰ্থাৎ ভগৱন্ত অংশ আত্মা আত্মাটো উত্তম সেইজন নাৰায়ণ সেইজনে তুমি পুৰুষোত্তম তুমি বহুত ৰূপ ধৰি থাকা এনেদৰে ভগৱতৰ তুমি সদায় মৰম চেনেহ কৰি ভকতজনক মংগল কৰিব কাৰণে তুমি যি কৰ্ম কৰা প্ৰভু তুমি মোক এই কৃপা কৰা বুলি আজি ব্ৰহ্মাই স্বয়ং নাৰায়ণক এনেদৰে বুলি প্ৰভু তুমি মাছ এটা কাছৰ এটা কি কৰিছে তুমি বামন সৰু বামন ৰূপে তুমি আহিছা আৰু এটা তুমি পৰা গাহৰি ৰূপেৰে এনেদৰে তুমি কি কৰিছা হে মহাহৰি তুমি অনেক 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 ধৰণে তুমি কি কৰিছা তুমি ৰূপ লৈ তুমি জগতখনৰ ৰক্ষা কৰিবলৈ আহিছা
আৰু সেই দৃশ্যবোৰে মূৰ্তিতে মই সদায় কি কৰি আছো প্ৰভু তুমিয়ে বুলি মই সেইবোৰক সদায় বাৰে অভিৰাম অন্তৰৰ পৰা মই সদায় তোমাক ৰাম হিচাপে নমন কৰি আছো। কিন্তু তোমাৰ কোনোদিনাখনে তুমি তমু বৃত্তি নাই, অৰ্থাৎ কি বৃত্তি নাই, কাৰণ ভগৱন্তৰ অংশ কাৰো প্ৰতি তোমাৰ তমু মানে আশাধাৰী তোমাৰ একেবাৰে নাই। আৰু তথাপিতো তুমি জীৱসকলক কি কৰা বৰ আনন্দ মনেৰে যেতিয়া জগতখন সংসাৰ কৰা তুমি গোটেই জগতৰ উৰণ গৰ্জন ভ্ৰমণ চাৰিমুঠি জীৱক আকৌ তুমি আনন্দ মনে বোলে নিজৰ পেটৰ ভিতৰতে বৰ আনন্দৰে তুমি ৰাখা। আৰু ৰাখি তুমি এনেদৰে কি কৰা সেইখন ক্ষীৰ সাগৰৰ ওপৰত তুমি অনন্ত পইচা সুন্দৰদৰে শুই থাকা প্ৰভু। আৰু এনেদৰে তুমি তোমাৰ নাভি পদুম ফুলৰ পৰা লোকসকলক তুমি এনেদৰে আকৌ পুনৰবাৰ সৃষ্টি কৰা বুলি ব্ৰহ্মাই আজি ভগৱন্তক স্তুতি কৰি তোমাৰ নাভিৰ পৰা কি হলো উৎপত্তি। মানে সৃষ্টি, পতি মানে মই বুজি পাইছেনে বাৰু? আজি ব্ৰহ্মাই কি হৈছে প্ৰভু তোমাৰ নাভিৰ পৰা আজি মই জন্ম ললো। এনেদৰে হে প্ৰভু তোমাৰ শ্ৰী চৰণত মই এজন বৰ অগতি, অৰ্থাৎ মই একো নেজানো, মই এজন বৰ মূৰ্খ অধম, তোমাক চৰণত বাৰে বাৰে নমন কৰিছো প্ৰভু তুমি মোকো দিয়া গতি দিয়া। এনেদৰে আজি ব্ৰহ্মাই হাত জোৰ কৰি পদ্মকল্পত ভগৱান নাৰায়ণক এনেদৰে আজি তেওঁ কি কৰি আছে সৃষ্টি কৰে হাত জোৰে আজি এনেদৰে প্ৰাৰ্থনা কৰাৰ শেষ পিছত ভগৱানৰ আকৌ এটা বন্দন কৰিলে প্ৰভু তুমি সমস্ত লোকসকলৰ হৃদয় মানে আমি যিমানবোৰ লোক আছো সকলোৰে মনৰ একমাত্ৰ ভগৱন্তই আমাৰ একমাত্ৰ আন আমাৰ এই মনৰ আন বেলেগ একো নহয় হেন জানি হে প্ৰভু হে মহেশ্বৰ তুমি মোক আকৌ তুমি মোক জ্ঞান দিয়া। কাৰণ পূৰ্বৰ মতে যেনেদৰে তুমি সৃষ্টি কৰিছিলা এইবাৰো তুমি কৃপা কৰি যেন ভালদৰে সৃষ্টি কৰিব পাৰো মোক এইখন জ্ঞান দিয়ক বুলি ব্ৰহ্মাই পুনৰূপী আকৌ নাৰায়ণক এনেদৰে প্ৰাৰ্থনা কৰিছিল বুলি বৰ্ণন ইমান দুখত কাৰুণ্য হৈ নাৰায়ণক কৈছে প্ৰভু
তোমাৰ মই আজ্ঞাখন আজি মই নিৰুগত কৰিলোঁ তথা তোমাৰ আদেশখিনি মই মোৰ ওপৰত জাপি ল'লোঁ প্ৰভু। আৰু এনেদৰে যিমানে বিষয়ৰ যিমানবোৰ পানী আছে এই জীৱসকলক মই স্বজন কৰোঁ। যেনেদৰে এটা সাপে আন এটালৈ পৰিৱৰ্তন হ'লে তেওঁ মুখটো সলাই দিয়ে, এনেদৰে ময়ো আজি সেই কৃপানাথ তোমাৰ চৰণতে বাৰে বাৰে নমন কৰিছোঁ প্ৰভু। মোকো তুমি তেনেদৰে মোক কৃপা কৰা, কাৰণ এইখন বিচিত্ৰ জগতখনৰ যি ৰূপ ব্ৰহ্মাই কৈছে, কাৰণ ভগৱন্তই অচিন্ত বিচিত্ৰ জগতখনৰ ভগৱন্তৰ ৰূপ, এই ৰূপখনত মই আজি কেনেদৰে নানা মতেদি, অৰ্থাৎ মানুহৰ মনটো বেলেগ, ইজনৰ মতটো বেলেগ, গৰুটোৰ মতটো বেলেগ, বাঘটোৰ মতটো বেলেগ, এই সকলোৰে জীৱসকলৰ বিষয়ৰ প্ৰতি নানা মতে এদিন নিৰ্মাণ কৰোঁ। কাৰণ তুমি যে মোক আদেশ কৰিলা, বাক্য যি কৰিলা, এই বাক্যকাক মই আজি অৱমাননা নকৰোঁ প্ৰভু। সেই কৰোণানাথ মোক তুমি এইখন কৃপা কৰা বুলি ব্ৰহ্মাই নাৰায়ণৰ চৰণত সমৰ্পণ হৈ বন্দন কৰিছিল বুলি আজি লোকে মায়া খটা চাৰে প্ৰভু মুখে মধুৰ বচন হাতি আমার সন্মুখত বলতি মতে রাখি এই মতে ব্রহ্মস্তুতি বলিলা हे प्रभु, हे देव कृपामय, हे भगवान, তোমাক সদায় কি হোক জয় হোক। তুমি অকণমান যি মায়া সজ্জাত, অৰ্থাৎ অনন্ত সজ্জাত তুমি যে শুই আছা, তুমি এবাৰ ইয়াৰ পৰা উঠাচোন, উঠি তুমি সমস্ত অৰ্থাৎ মোক তুমি কিহেদি চোৱা, তোমাৰ ধুনীয়া বদনপুৰৰ যিজন নয়ন চকুহাল, এই চকুহালে এবাৰ বৰ আশী, অৰ্থাৎ তুমি অনন্ত সজ্জাৰ পৰা শুই থকাৰ পৰা উঠি তোমাৰ চকুহালে মেলি পেলাই এবাৰ মোক কিজানি তুমি চাই মোক তোমাৰ ইমান ধুনীয়া চন্দ্ৰৰ দৰে তোমাৰ সুন্দৰ এইখন মুখ, এই মুখখনে আহিবলৈ কৈ মোক তুমি আনন্দ দিয়া, তুমি এবাৰ বুলি ব্ৰহ্মাই অনন্ত সজ্জা প্ৰভু এনেদৰে স্তুতি কৰিছে। আৰু এইখিনিকেই মোৰ যিমানবোৰ দুখ, মোৰবোৰ যিবোৰ বেজাৰ অকলশৰীয়াকৈ থকা, এইবোৰক তুমি কি কৰা, সেইকাৰণে সেই লোকসকল ব্ৰহ্মাই কৈ আছে। আজি ভগৱানৰ নাৰায়ণে আজি সাক্ষাৎ বাংলামে প্ৰতিমূৰ্তি, আজি ভগৱতে কেন্দ্ৰ ৰূপত আছে, অংশ চক্ৰ গদাৰ পদ্মলৈ হাত লৈ আশীৰ্বাদ। এই স্থানত আহি যদি আমি অকণমান নিজৰ ভাৱটো শুদ্ধ কৰি এবাৰ যদি এইজন ভাগৱত ভগৱতৰ চৰণৰ আশ্ৰয় লৈ আমি অকণমান যদি দাস্য ভকতি কৰি বন্দন কৰি দিওঁ, প্ৰভু কিমান শৰীৰৰ দুখ, কিমান বেমাৰ হিচাপ আৰু মনৰ ইমান দুখ, বোৱাৰীজনীও পানী এগিলাচ নিদিয়ে দেৰি, কোনোবাই বোৱাৰী খাই মা বুলি পেলাই ভালকে এবাৰ নামাতে, আৰু যে কত মনৰ দুখ, আৰু পূৰ্বজন্মৰ কৰ্মক্ৰিয়া কৰাৰ কাৰণে কপালত লিখি আহিল, এই কপালেও দিনটো পৰিশ্ৰম কৰি যদিও সন্ধিয়ালৈ দুবেলা দুমুঠি খাবলৈ বহুত কষ্ট, তিনিওটালে কিমান দুখ, এই দুখখিনি কোনে সন্ধান কৰিব? অকণমান যদি আজি ভাগৱতস্থলীত
ভগৱানে শংকৰ চক্ৰ গদা পদ্মৱতী আশীৰ্বাদৰ স্বৰূপ চালি তেওঁ থিয় হৈ আছে। এইখিনি চৰণত আহি যদি আমি এজন ভকতানী কিশোৰী যুৱক যুৱতী আহি যদি অলপ মূৰ ধোৱাই একমাত্ৰ ভাগৱতী ভগৱানৰ যদি মনৰ কথাটো কৈছো প্ৰভু এই দুখক তুমি এবাৰ খণ্ডন কৰা নিশ্চয় কৰিম। এই ভাগৱতৰ আমি এইখন কথা সকলোৱে হৃদয়ঙ্গম কৰি অন্তত আন কৰিব নোৱাৰিলেও বুজি পালেও নাপালেও দৰ্শন ভক্তিতে আমাৰ কৃপাৰ সেই দৰ্শন ভক্তিটো কৰি এবাৰ মোৰতো দুৱাই ভগৱানৰ চৰণত যদি আশ্ৰয় লৈ এই ভাগৱত সমস্ত নাশ এনেদৰে ব্ৰহ্মাবাদী ভগৱন্ত কৈছে তুমি তোমাৰ নয়নে এবাৰ মোলৈ চাই এটা মিচিকে হাঁহি মাৰিয়ে মোৰ সমস্ত দুখবোৰক বিনাশ কৰক বুলি আজি ব্ৰহ্মায়ো এনেদৰে কৈছিল বুলি আজি এই কথাখিনিকে আজি কোনে কৈ আছে মধ্যমেৰিয়াসমত আজি ভিতৰত এইখিনিতেই কৈ আছিল। এনেদৰে ব্ৰহ্মাজী সেইজন নাৰায়ণক তেওঁ অন্তৰৰ পৰা যিমান ধ্যান কৰি প্ৰচুৰ বাক্যেদি ভগৱানৰ এনেদৰে স্তুতি কৰি আছিল বুলি বৰ্ণন কৰি ব্রহ্মাণ্ড ভাবক দেখি জগত ঈশ্বর দিল মনে আঁকি কৃপা আনন্দ নয়নে চাই মুখত গম্ভীর বচনে কাটি লগে এনেদৰে আজি মৈত্ৰী বিদুৰক কৈ আছে ব্ৰহ্মাই তেওঁ মনৰ ভিতৰত থকা যিমানবোৰ শক্তি ডাঙৰ কথা কৈ আছে। ব্ৰহ্মাই নিজৰ মনৰ যিটো শক্তি এই শক্তি যিমান আছে এই শক্তি দিয়া যে ভগৱন্ত এনেদৰে প্ৰাৰ্থনা কৰি ব্ৰহ্মাই তেওঁ সেই স্থানতে তেওঁ মনে মনে আৰু যেতিয়া ব্ৰহ্মা সেই স্থানতে মনে মনে স্তম্ভিত হৈ অৰ্থাৎ একো নোখোৱাকৈ ব্ৰহ্মাই চকুৰ পানী টুকি যেতিয়া তেওঁ ভগৱন্তৰ প্ৰতি চাই থাকিল সেইখিনি সময়তেই ব্ৰহ্মাৰ ভাৱটোক দুখৰ ভাৱটোক চকু পানী ভাৱটোক দেখি জগতৰ ঈশ্বৰ প্ৰতিয়ে আজি কি কৰিল ব্ৰহ্মাৰ যি মনৰ দুখ আৰু বেজাৰ এইখিনিকে দূৰ কৰিবলৈ জগতৰ নাৰায়ণে তেওঁ চকু দুটা খুলি দেৱহৰিয়ে তেওঁ মিঠাৰ মাতেৰে গম্ভীৰ বাক্যেৰে আজি ব্ৰহ্মাক ক'বলৈ আৰম্ভ কৰিছিল বুলি মৈত্ৰী বিদুৰে কৈছে। আহক দেৱহৰিয়েনো ব্ৰহ্মাক এতিয়া কি বুলি সান্তনা দিয়ে আমি শ্ৰৱণ সৃষ্টি অৰ্থে আলাপ কৰি উটুগছাৰি বিহার ফল পদুমূল আধিব যদি পুরা মরি যাবে নজানো তাহার উত্তর দেবে উড়ায় পুরো বিখ্যাত পয়সা করি
হৃদয়ত তেবে হবে দেখি আজি ভগবন্ত বৰ গম্ভীৰ মাতেৰে আজি ব্ৰহ্মাক ক'বলৈ ধৰিলে যে ব্ৰহ্মা শুনাচোন মোৰ কথা মই তোমাক যি আদেশ দিছো জগতখনক তুমি সৃষ্টি কৰা এইখিনিত অৰ্থে তুমি এতিয়া আৰু এলাহ আকৌ তুমি এই সৃষ্টি কৰা যিটো উদ্যোগ বনোৱাৰ যিটো উদ্যোগ ইয়াত যদি কিবা কাৰণে দুখ লাগে সৃষ্টি কৰি থাকোঁতে যদি কিবা কাৰণত যদি বিফল হৈ গৈছে বৰ ধুনীয়া প্ৰশ্ন কৰিছে নাৰায়ণে ভগৱন্তে ব্ৰহ্মাক কৈ আছে হে ব্ৰহ্মা তুমি সৃষ্টি কৰোঁতে যদি কিবা কাৰণত দুখ লাগিল আৰু সৃষ্টি কৰি থাকোঁতে যদি বিফল হৈছিল অৰ্থাৎ এটা মানুহ বনাই দিলে কথা বতৰা নকৰে এইটো যদি বিফল হৈছে আৰু তোমাৰ মনৰ ভিতৰত যিমানবিলাক ভাৱনা কথা আছে এইখিনি মই কেনেকৈ জানিম বা নোৱাৰিম বুলি যদি মনত যদি ভাবা তেতিয়াহ'লে মই আৰু এটা উত্তৰ দিওঁ শুনা তুমি এনেদৰে পুনৰৰূপী আকৌ এনেকুৱা বিদ্যাৰে তুমি তপস্যা কৰিবা তপস্যাটো আশ্ৰয় ল'বা তপস্যা কৰি তুমি যেতিয়া মনৰ ভিতৰত মোক চিন্তন কৰিবা সেইখিনি সময়তে মই তোমাক নিশ্চয় দেখা দিম কি বুলি ক'লে বাৰু অৰ্থাৎ ব্ৰহ্মা নাৰায়ণক পদ্মকল্পত এইখিনি আগত সম্পূৰ্ণৰূপে দৰ্শন কৰি আছে স্বয়ং এতিয়া নাৰায়ণে কৈছে তোমাক সৃষ্টি কৰিব দিওঁতে কেনেবাকৈ সৃষ্টি যদি বিফলো হয় দুখো লাগে মই কেনেদৰে কৰিব কি উপায় পাম কোনে মোক এইখিনি কুমতি দিব তোমাৰ মোৰ কথাটো শুনা তুমি সেইখিনি সময়তে ঘূৰ তপস্যা আৰম্ভ কৰিবা তপস্যা কৰি তুমি হৃদয় যেতিয়া মোক চিন্তন কৰিবা তোমাৰ মনৰ ভিতৰতে মই পুনৰৰূপী দৰ্শন দিম বুলি আজি নাৰায়ণে ব্ৰহ্মাক কৈ তুমি কি কৰিবা সেইখিনি এনেদৰে সাৱধান হৈ সেই ভকতিটোক সুদৃঢ় কৰিবা অৰ্থাৎ মোক ভক্তি কৰা মোক মনত পেলোৱা কথাখিনি সুদৃঢ় কৰিবা অৰ্থাৎ তেওঁ ভাই মই কোনে জানো বা তুমি মোৰ হয় মই তোমাৰ হয় বুলি ভগৱানৰ চৰণত খাপ মাৰি লোৱা গৈছে এই ভক্তিখিনি তুমি খুব সাৱধানে কৰি সকলো প্ৰাণী যে তুমি কি দেখিবা তোৰ মনেদি সকলোকে মহা হিচাপে মন কৰিব অৰ্থাৎ কোনো প্ৰাণী সৰু ডাঙৰ উচ্চ নিজ হিংসা বা স্বভাৱ তুমি নলবা তোমাৰ মনটো বৰ মহান আৰু কোনো তেতিয়াহে তুমি কি হ'ব কাৰো প্ৰতি অকণমানো মোহ লোভ নাথাকি সমস্তবোৰ নাশ হ'ব আৰু তেতিয়াহে তোমাৰ মনৰ যিমানবোৰ সন্দেহ এই সন্দেহবোৰ নাইকিয়া হৈ তুমি যি স্থানতে থাকিবা সেই স্থানতে তুমি মহা আনন্দ নহয় পৰমানন্দ
পৰমানন্দ সুখত থাকিবা পৰমানন্দ সুখটো হৈছে ভগৱানৰ এটা হৈছে আনন্দ আনন্দৰ শব্দটো হৈছে দুখ আনন্দ পালেও এদিন দুখ আহিব পাৰে তেতিয়া সমস্ত প্ৰাণীৰে ভগৱান বুলি তুমি সকলোকে চিন্তন কৰাৰ লগে লগে তুমি সেই স্থানতে থাকি তুমি মহা পৰমানন্দ সুখত তুমি থাকিবা পৰমানন্দ পৰ মানে ভগৱন্ত ভগৱন্তৰ যি আনন্দ এই আনন্দ তুমি তাতেই থাকিব পাৰিবা আৰু এইটো মই তোমাক কি দিলো ভগৱানে কৈ আছে হে ব্ৰহ্মা তোমাক মই এইটোকে আশীৰ্বাদ দিলো আৰু তুমি যিমানবিলাক কৰ্ম কৰিবা এই কৰ্মৰ কোনদিনাখন তুমি প্ৰমাণ হিচাপে চেষ্টা নকৰিবা আমি আকৌ প্ৰমাণ কোনোৱাব এইজন ভকতৰ গাত কিমান গুণ সেইজনৰ গাত কিমান গুণ নহ'ব আজি বোলে দেউ অমুকখনে বোলে অমুকৰ মন্দিৰটো বোলে সেই শক্তি আছে তাত যদি পায় আকৌ মনোকামনা হ'ব আমাক ঘৰত থকা খাই হ'ব বুলি নাই কাম এইবিলাক প্ৰমাণ কৰিব দিয়া নে নাৰায়ণে কৈছে আমি এইবিলাক কৰিব নাপায় ভগৱান চবতে আছে ভগৱান নহ'ব কৈছে তুমি এনেদৰে যিমানবোৰ কৰ্ম কৰিবা তুমি কোনোদিনাখনে কি নিবিচাৰিবা প্ৰমাণ নিবিচাৰিবা এনেদৰে তুমি এই বহুবিধ সাধন কৰা আৰু তোমাৰ দেহেদি সমস্তবোৰক কৰা অকমানো তোমাৰ দুখ নবয় এইখিনি মোৰ কি থাকিল অনুগ্ৰহ কোনে কৈছে অনুগ্ৰহ মানে অন্তৰৰ পৰা তোমাক মই এইখিনিকে আশীৰ্বাদ দিম বুলি স্বয়ং নাৰায়ণে আজি ব্ৰহ্মাৰ